আজি আমি তোমালোকৰ ক্লাছ 10ত থকা অধ্যায় 6 ত্ৰিভুজৰ বিষয়ে আলোচনা কৰিম। অনুশীলনী যোৱাৰ আগতে আমি ত্ৰিভুজনো কি আৰু ইয়াত কি কি প্ৰয়োজন হ'ব আমাৰ এইটো লেসনত অনুশীলনী 1.1 তাৰ বিষয়ে আলোচনা কৰিম। এতিয়া তোমালোকে ত্ৰিভুজ বুলি ক'লে তোমালোকে সকলোৱে জানা, তথাপি তোমালোকক মই ত্ৰিভুজনো কি আকৌ ৰিপিট কৰি দিছো। ত্ৰিভুজ বুলি ক'লে আমাৰ এইটো ছবি মনলৈ আহে, হয়নে? এতিয়া ত্ৰিভুজ বুলি হৈছে তিনিটা বাহুৰে আগুৰি থকা সমতল ক্ষেত্ৰকে আমি ত্ৰিভুজ বুলি কওঁ। মানে তিনিটা বাহু, এইখিনি আমাৰ বাহু, তিনিটা বাহুৰে আগুৰি থকা সমতল ক্ষেত্ৰক আমি কি বুলি কওঁ? ত্ৰিভুজ বুলি কওঁ। আৰু এইখিনি আমাৰ বাহু আৰু এইখিনি আমাৰ কোণ। আৰু আমি কি পাইছিলোঁ? বাহু হিচাপে আৰু কোণ হিচাপেও আমি ত্ৰিভুজৰ প্ৰকাৰ পাইছিলোঁ। এতিয়া বাহু হিচাপে আমাৰ বাহু হিচাপে ত্ৰিভুজৰ প্ৰকাৰ আমাৰ তিনিটা। কি কি আছিলে? সমবাহু এটা, 2 নম্বৰ হৈছে আমাৰ সমদ্বিবাহু, 3 নম্বৰ হৈছে আমাৰ বিষম বাহু। এতিয়া সমবাহু মানে কি? সম মানে সমান, বাহু কেইটা থাকে আমাৰ ত্ৰিভুজত? তিনিটা। মানে তিনিটা বাহু যদি সমান হয় এইটো হৈছে আমাৰ সমবাহু ত্ৰিভুজ। আকৌ সমদ্বিবাহু মানে সম সমান, দ্বি মানে দুটা, যিটো ত্ৰিভুজত দুটা বাহু সমান হয় এইটো হৈছে আমাৰ সমদ্বিবাহু ত্ৰিভুজ। আৰু বিষম বাহু মানে তিনিটা বাহুৰ এটাও সমান নহয়, এইটো হৈছে আমাৰ বিষম বাহু। আকৌ কোণ হিচাপেও আমি তিনিটা ভাগ পাওঁ। এইখিনি আমাৰ কোণ হিচাপে চোৱা আমাৰ সমকোণী, স্থলকোণী আৰু সূক্ষ্মকোণ। এতিয়া সমকোণী বুলি ক'লে এটা কোণৰ মান কিমান হ'ব? 90 ডিগ্ৰী। এইটো আমাৰ 90 ডিগ্ৰী হ'লে সমকোণী ত্ৰিভুজ হয়। আৰু সমকোণী ত্ৰিভুজত আমি সদায় পাইথাগোৰাছ সূত্ৰটো ব্যৱহাৰ কৰোঁ। যেনিবা আমি ইয়াত ABC দিওঁ, তেতিয়া আমাৰ পাইথাগোৰাছ সূত্ৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে ব্যৱহাৰ হয়। এইটো আমাৰ অতিভুজ বুলি কয়, এইটো ভূমি, এইটো আমাৰ লম্ব। অতিভুজ কিমান? AC স্কোৱাৰ BC স্কোৱাৰ প্লাছ AB স্কোৱাৰ। এইটো আৰু স্থলকোণী এটা কোণৰ মান কিমান হ'ব লাগিব? 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব। স্থল মানে ডাঙৰ, 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব। আৰু সূক্ষ্ম মানে এটা কোণৰ মান 90 ডিগ্ৰীতকৈ সৰু হ'লে এইটো আমাৰ সূক্ষ্মকোণী ত্ৰিভুজ হয়। আৰু কি কি পাইছিলোঁ? ত্ৰিভুজৰ তিনিটা কোণৰ মান কিমান হয়? আকৌ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী বুলি আমি পাইছিলোঁ? 180 ডিগ্ৰী। আকৌ ত্ৰিভুজৰ এটা বহিকোণৰ মাপ ইয়াৰ বিপৰীত দুটা অন্তঃকোণ মাপৰ সমান। মানে এইটো আমাৰ ত্ৰিভুজ আৰু এইটো আমাৰ ABCD। এইটো আমাৰ কি হয়? বহিকোণ। আৰু বহিকোণৰ অন্তঃকোণ দুটা কোণটো হয় আমাৰ বিপৰীতটো A আৰু C। তেনেহ'লে কেনেকৈ লিখিম আমি? ABD = BAC প্লাছ BCA। এইখিনি তোমালোকে পাই আহিছা ত্ৰিভুজৰ বিষয়ে।
আৰু সমবাহু বুলি ক'লে আমাৰ কি আছিলে সমবাহু ত্ৰিভুজৰ কোণৰ মান সদায় কিমান ডিগ্ৰী বুলি পাইছিলা তোমালোকে 60 ডিগ্ৰী এইটো সমবাহু ত্ৰিভুজৰ কোণৰ মাপ কিমান প্ৰতিটো কোণৰ মাপ প্ৰতিটো কোণৰ মাপ কিমান 60 ডিগ্ৰী এইখিনি তোমালোকে ত্ৰিভুজৰ বিষয়ে মই ৰিভিজন কৰি দিলোঁ এতিয়া আমাৰ এই চেপ্টাৰত প্ৰয়োজন হ'ব এতিয়া আমাৰ কি আছে সদৃশ চিত্ৰ এতিয়া সদৃশ চিত্ৰ সিমিলাৰ ফিগাৰ এটা সিমিলাৰ ফিগাৰ সদৃশ চিত্ৰ মানে যিবিলাক চিত্ৰ দেখিবলৈ একে মানে যিবিলাক চিত্ৰ দেখিবলৈ একে এটা আছে আমাৰ সদৃশ চিত্ৰ এবা ইয়াত কি থাকিব আমাৰ আকাৰ থাকিব আৰু আকৃতি থাকিব এতিয়া আকাৰ সাইজ আৰু আকৃতি শেপটো এতিয়া সদৃশ বুলি ক'লে চোৱা এক্সাম্পল হাত বুজাই দিছো এটা বৃত্ত এটা বৃত্ত আৰু এটা এইটো ত্ৰিভুজ এইটো তোমালোকক যদি সদৃশ হয়নে বুলি ক'লে কি ক'বা তোমালোকে এইটো সদৃশ নহয় আকাৰ আৰু আকৃতি বেলেগ বা বৃত্ত দুটা যদি আঁকো বৃত্ত দুটা আঁকিলো তেনেহ'লে এইটো কি হ'ব সদৃশ হয় ইয়াত কি হয় সদৃশ হ'বলৈ আকৃতিটো একেই হ'লে হ'ল আকাৰ সৰু ডাঙৰ থাকিব পাৰে এইটো এটা বৃত্ত সৰুকে মই যেনিবা 4 সেন্টিমিটাৰ বি আকাৰটো আঁকিলোঁ তোমালোকে বা এইটো আমাৰ 6 সেন্টিমিটাৰ দেখাত সৰু লাগিছে এনে মই মুখেৰে উচ্চাৰণ কৰিছোঁ এইটো হ'লেও কি হয় আকাৰটো একে নহ'লেও কি আকৃতি একে হৈছে এইকাৰণে এইটো কি হ'ব আমাৰ সদৃশ আৰু মনত ৰাখিবা সব বৃত্তই আমাৰ সদৃশ হয় মুঠতে কি গম পালা আকাৰ একে নহ'লেও যদি আকৃতি একে থাকে তেতিয়া আমাৰ কি হয় সদৃশ হয় আকৌ ত্ৰিভুজৰ ক্ষেত্ৰত চোৱা ত্ৰিভুজৰ ক্ষেত্ৰত এইটো আমি এটা সমবাহু ত্ৰিভুজ বুলি ক'লোঁ আৰু সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰতে আমাৰ সদৃশ হয় কাৰণ এইটো এটা ত্ৰিভুজ আমি আঁকিলোঁ আৰু এইটো এটা ত্ৰিভুজ এইটো আমাৰ সদৃশ নহয় কাৰণ এইটো যেনিবা সমবাহু ত্ৰিভুজ এইটো এটা সমকোণী ত্ৰিভুজ আকাৰ আৰু আকৃতি দুটাই বেলেগ এতিয়া অকল কি হ'ব আমাৰ ত্ৰিভুজৰ ক্ষেত্ৰত সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰতে কি হয় সদৃশ হয় সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰতে সদৃশ হয় আৰু সকলো বৃত্ত সদৃশ হয় আৰু এটা উদাহৰণ চাওঁ তোমালোকৰ কিতাপতে আছে এইটো আমাৰ তাজমহল চা তাজমহলটো আমাৰ একে কিন্তু আকাৰৰ ক্ষেত্ৰত সৰু ডাঙৰ আছে কিন্তু আকৃতি একে গম পাইছেনে আকাৰ সৰু ডাঙৰ লগত কথা নাই যদি আকৃতি যদি একে হয় তেতিয়া আমাৰ এইটো সদৃশ হ'ব এইটো তোমালোকৰ কিতাপত দিয়া আছে তাৰ সমসদৃশ হ'বলৈ আমাৰ চোৱা সমসংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব যদিহে ইহঁতৰ অনুৰূপ কোণবোৰ সমান অনুৰূপ কোণ এটা দুটা ত্ৰিভুজ আমি আঁকিছোঁ এইটো এ বি চি ইয়াত দিছোঁ নাম দিছোঁ ডি ই এফ এতিয়া এ কোণ এইকেইটা আমাৰ কোণ এইকেইটা ইয়াত এই এ বি চি ত্ৰিভুজত যদি আমি এ কোণ লওঁ এইটো ত্ৰিভুজত কোণটো মিলে আমাৰ এ লগত ডি আৰু যদি বি লওঁ কোণটো আমাৰ ই ল'ম আমি ডি ই এফ ত্ৰিভুজৰ পৰা আকৌ এ বি চিৰ পৰা যদি আমি চি লওঁ ডি ই এফৰ পৰা আমি কি এফ ল'ম তেতিয়া কি হয় এইখিনি হৈছে আমাৰ
অনুৰূপ কোণ, এৰ অনুৰূপ ডি, বিৰ অনুৰূপ ই আৰু চিৰ অনুৰূপ এফ। এই অনুৰূপ কোণবোৰ কি হ'ব লাগিব আমাৰ? সমান হ'ব লাগিব। মানে এৰ লগত ডি মিল আছে, বিৰ লগত ই আৰু চিৰ লগত এফ মিল আছে। এইটো ইকুৱেল। এই কোণবোৰ সমান হ'লে আমাৰ কি হয়? সদৃশ হ'ব। আকৌ 2 নম্বৰ, ইঙতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত বা সমানুপাতত থাকে। ইহঁতৰ অনুৰূপ বাহু, এতিয়া চোৱা, এই ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ একে অনুপাতত বা সমানুপাতিক। মানে সমানুপাতিক মানে কি আমাৰ? সমানুপাতিক বা সমানুপাতত বুলি ক'লে অনুপাত সমান হয়, অনুপাত হোৱাটো মানে সমানো হ'ব লাগিব আৰু অনুপাতত থাকে। এতিয়া অনুৰূপ বাহু, এতিয়া বাহু বুলি ক'লে কোনটো বুজাই আমি? এ বি বাহুটোৱে এই ত্ৰিভুজৰ লগত ডি ই এফ ত্ৰিভুজৰ লগত কোনটো মিল আছে? ডি ই। আৰু বি চিটো ই এফৰ লগত মিল আছে আৰু এ চিটো আমাৰ ডি এফৰ লগত মিল আছে। মানে আৰু অনুপাত বুলি ক'লে আমি এইটো এ বি বাই ডি ই, আকৌ বি চি বাই ই এফ আৰু এ চি বাই ডি এফ। মানে অনুৰূপ বাহুবোৰ একে অনুপাতত বা সমানুপাতত থাকে। এই দুটা চৰ্ত ফুলফিল হ'লে আমাৰ কি হয়? সদৃশ হয় ত্ৰিভুজ দুটা। মানে আৰু কি ত্ৰিভুজ আছিলে? এ বি চি আৰু সদৃশৰ চিনটো এইটো মনত ৰাখিবা, সদৃশৰ চিন এইটো ত্ৰিভুজ ডি ই এফ সদৃশ হয়। ইয়াৰ পিছত আমি অনুশীলনী 6.1টো আলোচনা কৰিম।